ইয়াত যে কি আছে মা? ইয়াত গাখীৰ, ব্ৰেড হেৰিটো, কাষ্টাৰ্ড, চেনি আৰু হেৰি কেৰামেলটো যে কেৰামেলটো আছিলে ভালকৈ নবনাই মানে বেছিকৈ জুই দি দিলে জ্বলি যায় বুলি চাহৰ চচপেনটোত কৰিব লাগিছিল। গুড মৰ্ণিং সকলোকে মোৰ নিউ পেজটোৰ নাম আপোন পৃথিৱীৰ আপোন মানুহবোৰ বুলিয়ে ৰাখিছোঁ দেই। পুৰণা পেজটো লাগিলে আপোনালোকে আনফল' কৰি দিব, নতুন পেজটো আকোৱালি ওলাব। পেজ আৰু চেনেলটোলৈ সোণালী বৰুৱা নেওগে স্বাগতম জনাইছোঁ। আৰু মোক আপোনালোকে বাইদেউ ভণ্টি নক'লেও হ'ব, সোণালী বুলি মাতিলেই মই ভাল পাম। সেইকাৰণে মই মোৰ নামটো মেনশ্যন কৰিছোঁ সোণালী। এইফালে আমাৰ ছোৱালীয়েও গা চা ধুই আহিলে, এতিয়া গৰম পানী খাইছে। ৰাতিপুৱা গৰম পানী খোৱা অভ্যাসটো কৰাইছোঁ মানে গৰম পানী, কুহুমীয়া গৰম পানী খালে হেল্থটোৰ কাৰণে বহুত ভাল জানেনে। তেন্তে দিনটো ষ্টাৰ্ট কৰি দিওঁ। দিনটোলৈ কি হয় নাজানো, তথাপিও ৰাতিপুৱাই কৈছোঁ সকলোৰে ভাল হ'ব। ভালকৈ ভাবিলে ভালেই হ'ব, হয়নে? সকলো ছোৱালী একেই নহয় আৰু সকলো ছোৱালীৰ জীৱন একেই নহয়, গম পাইছেনে? এজনী ভালৰো ভাল ছোৱালীয়ে এখন বেয়া ঘৰ পায় বিয়াৰ পিছত, আৰু এজনী বেয়া ছোৱালীয়ে ভালৰো ভাল ঘৰ এখন পায়। কিয় পায় কওকচোন? ভগৱানে এটা অপশ্যন দিয়ে, সেই বেয়া ছোৱালীজনী ভাল ঘৰখনলৈ গৈ ভাল হয়নে ঘৰৰ মানুহখিনিক বেয়া কৰি পেলায়। মানে পাৱাৰটো কাৰ বেছি, বেয়াবোৰৰ বেছি নে ভালবোৰৰ বেছি? আৰু ঠিক তেনেকৈ এজনী ভাল ছোৱালীক বেয়া ঘৰ এখন কিয় দিয়ে জানেনে? তাইৰ স্বভাৱ চৰিত্ৰ বেয়া হৈ যায়নে ভাল হয়? কিছুমানৰ উল্টা হৈ যায়, ভালজনী বেয়া হৈ যায় আৰু বেয়াজনী ভাল হৈ যায়। এইটোত মানে নিজৰ ধৈৰ্য শক্তিৰ ওপৰত কথা। নিজৰ ধৈৰ্যটো কিমান আছে, নিজেই নিজক পাহৰাই বেলেগৰ ৰূপ এটা লয়নে, নে নিজৰ মানে নিজে যেনেকুৱা হয় নিজৰ ফালে টানিব পাৱাৰটো বেছি আছে, গম পাইছেনে? আকৌ কওঁ, সকলো ছোৱালী একেবাৰে একেই নহয়। কথাটো পাতিয়ে থাকিম, তাৰ আগতে মই কি কৰোঁ, নিজৰ ৰুমটো ঠিক কৰি লওঁ। সেইটোতো একদম পূৰা মষ্ট ইম্পৰ্টেণ্ট কাম ন। ৰুম ঠিক কৰি ল'লোঁ, এতিয়া যাওঁ ব্ৰেকফাষ্ট কৰি লওঁ। চবফালে অকল চমিয়ে এইফালে ৰিংকুৱে ব্ৰেকফাষ্ট বনাই আছে, ৰুটি অমলেট। এতিয়া মেইন পইণ্টলৈ আহোঁ। এজনী ছোৱালীয়ে কেতিয়াও নিজৰ ঘৰখন ভাঙিব নিবিচাৰে। কিছুমান পৰিস্থিতি পৰিহে ধুনীয়াকৈ বিয়া পতা ঘৰখন এৰি থৈ আহিব লগা হয়। আৰু কিছুমানে জানি বুজি কৰে, সেইটো কি কাৰণে কৰে মই নাজানো। আৰু বিয়া হোৱাৰ পিছত কিছুমান মাইকীয়ে বেলেগ মতাৰ লগত আকৌ ইণ্টাৰেষ্ট হয়, সেইবোৰক প্ৰেম নকয়, সেইবোৰক কয় মতা পাগল। আৰু সেই মতা পাগলবোৰৰ লগত এই দুখত পৰি যে কষ্ট পায়, ঘৰ এখন এৰি নিজৰ ঘৰলৈ গুচি আহে, সেই ছোৱালীবোৰৰ লগত কম্পেয়াৰ নকৰিব, গম পাইছে? আৰু এজনী ছোৱালী বিয়া নোহোৱাৰ আগত মানুহে যে কয় এই বিয়া হোৱা, ল'ৰা এটা চাই বিয়া হোৱা, সেইটো কথা কৈছে শুনিবলৈ ভাল। কিন্তু বিয়াৰ পিছত যেতিয়া ঘৰলৈ গুচি আহে, তুমিনো তোমাৰ মতা ঘৰখন কিয় এৰি থৈ আহিলা, এই কথাটো নুসুধিব। কাৰো চখ নালাগে। যিখন ঘৰক নিজৰ ঘৰ বুলি ধৰে, সেই ঘৰখন কোনো চখত এৰি থৈ নাহে। এজনী ছোৱালীয়ে নিজৰ ওপৰত অত্যাচাৰ সহিব পাৰে, মাৰ পিট, অত্যাচাৰ, গালি গালাজ চব সহিব পাৰে, কিন্তু নিজৰ মাকৰ ঘৰখনৰ লৈ যেতিয়া কথা কয় সেইটো সহিব নোৱাৰে। তোৰ মাৰ বাপেৰে কি শিকালে, সেই ঘৰখনক মই কওঁ তেওঁলোকৰ মাক বাপেকে তেওঁলোকক কি শিকালে। তেওঁলোকে যে আনৰ ছোৱালী এজনী মাক দেউতাকক ধৰি কথা ক'ব পাৰে, তেওঁলোকক কি শিকালে প্ৰথমতে সেইটো ভাবিব পৰা শক্তিকণ নাই যে, সেইকাৰণে আনৰ মাক দেউতাকক ধৰি গালি পাৰে। আৰু এজনী ছোৱালী বিয়া নোহোৱাৰ আগত ঘৰখনত মাক দেউতাক, ককায়েক ভায়েক, বায়েক ভনীয়েক যোনে যি গালি পাৰে সহ্য কৰিব পাৰে। কিন্তু বিয়া হোৱাৰ পিছত যেতিয়া নিজৰ মতা ঘৰখন এৰি ঘৰলৈ গুচি আহে একেবাৰে, তেতিয়া কিন্তু মাক দেউতাকে কোৱা প্ৰতিটো কথাই গাত লাগে, বেজ বেজকৈ ধৰে। সেইকাৰণে
সকলো পৰিয়ালৰ মানুহক মই এটাই অনুৰোধ কৰোঁ, এজনী ছোৱালী যেতিয়া গুচি আহে নহয়, তেতিয়া বহুত ভাবি চিন্তি কথা ক'ব। নহ'লে ছোৱালীজনী, সেইকাৰণে মেক্সিমাম ছোৱালী যে আজিকালি বিয়াৰ পিছত অত্যাচাৰ সহি সহি মৰি থাকে, কি কাৰণে জানে? অকল নিজৰ ঘৰখনৰ কথা ভাবি। ধনী ঘৰৰ ছোৱালীবোৰ ঘৰলৈ ঘূৰি আহিলেও কোনো প্ৰব্লেম নাই, মাটি বাৰী সম্পত্তি দি দিব, পইচা দি দিব, এক্সট্ৰাকৈ খা। কিন্তু সাধাৰণ ঘৰৰ ছোৱালীবোৰ কি কৰিব কওক না? এই ছোৱালীবোৰে সেইকাৰণে মৰা বাটটো বিচাৰি লয়, ঘৰলৈতো উভতি আহিব নোৱাৰে। আৰু মাক দেউতাকে বিয়াৰ আগত যিজনী ছোৱালীক বিশ্বাস কৰিছিলে, বিয়াৰ পিছত সেই ছোৱালীজনীক বিশ্বাস নকৰা হৈ যায়। কিয় জানেনে? ছোৱালীজনী বুজা ল'ব নোৱাৰে কাৰণে। তয়ে ভুল কৰিছ, তোৰ ভুলৰ কাৰণে এয়া হৈছে। মানে ইনডাইৰেক্টলি এইটোৱে বুজায়, ঘৰলৈ নাহিবি। বিয়াৰ পিছত হয়েই আৰু। আমি তোৰ দেউতাৰ লগত কাজিয়া লাগিছোঁ নহয়, সেইবুলি ঘৰ এৰি থৈ অহা নাই নহয়। একো নহয়, ধৈৰ্য ধৰ, ধৈৰ্য ধৰ। সেই ধৈৰ্য যে ধৰিবলৈ কয়, তাই কিমান ধৈৰ্য ধৰিছে, সেইটো নিজৰ মাকজনীয়ে যদি বুজি নাপায় আৰু কোনে বুজি পাব? তেতিয়া সেই শহুৰৰ ঘৰখনেও সুবিধা পায়, তাইক আৰু নিবলৈ নাহে। সেইটো কাৰণে সেই ঘৰখনত বেছি অত্যাচাৰ হয়গৈ। অত্যাচাৰৰ বলত নিজে মৰিব লগা হয়, নহ'লে শহুৰৰ ঘৰৰ মানুহে ছোৱালীজনীক মাৰি পেলায়। নিজৰ মাকজনীয়ে যদি নিজৰ ছোৱালীক বুজি নাপায়, কোনে বুজি পাব কওক না? মাত্ৰ খং এটা দিয়ক, লগ এটা দিয়ক, মই আছোঁ, কচোন কি কৈছে? সেই ছোৱালীজনী যে উভতিয়ে ঘৰলৈ আহিব সেইটো কথা নহয়, তাই নিজাববীয়াকৈ কষ্ট কৰি খাব পাৰিব। মাত্ৰ অলপ সাহস লাগে সেইটো সময়ত। যি যুত ভাগি পৰি যোৱা ছোৱালীজনীক অকণমান যদি সাহস এটা দিয়ে, ঠন ধৰি উঠিব আকৌ। কিন্তু সেই সাহস দিয়া মানুহেই নাই তেনেকুৱা সময়ত। কিন্তু নিজৰ ঘৰৰ ছোৱালীজনীৰ লগত একেখিনি হৈ আছে, যেনিবা ছোৱালীজনী ঘৰলৈ ঘূৰি অহা নাই, বেলেগৰ ছোৱালীজনী ঘূৰি আহিলে, তাতো মানুহে সেই মাকজনী আকৌ কথা শুনায়, কিয় মতা ঘৰ এৰি আহিলা? আপুনি জানো নিজৰ ছোৱালীজনীৰ কষ্টখিনি নাই দেখা, লোকৰ ছোৱালীজনীক যে কুৱেশ্যন কৰিছে। আনক সুধিবলৈ সহজ, নিজৰ লগত যেতিয়া হ'ব তেতিয়াহে বুজি পাব। সেইকাৰণে নিজৰে হওক পৰৰে হওক কাকো দুখ নিদিব। কোনো ছোৱালী জানি বুজি ঘৰ ভাঙি গুচি নাহে, বহুত নোৱাৰাতহে আহে, গম পাইছে? এয়া মাতিলেই। আৰু বহুতে কয় মাটি বাৰী সম্পত্তি থকা ঘৰ এখনলৈ গৈছিলে, কিয় খাব নোৱাৰিলে? মাটি বাৰী সম্পত্তিয়ে মাত নামাতে, মানুহে মাত মাতে। আৰু সেই মানুহে যেতিয়া বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰে নহয়, তেতিয়াই ছোৱালীয়ে ঘৰ এৰি থৈ গুচি আহিব লগা হয়। আৰু তাত আৰু এটা কথা আছে, এখন তাল অকলে নাবাজে, দুখন তালেই বাজে। সেই বুলি নিজকতো প্ৰটেক্ট কৰিবই লাগিব। তাৰমানে কি বুজাইছে? এজনী মাইকী মানুহ হৈয়ে মাইকী মানুহক কয়, মুখখন মনে মনে থাকিব নোৱাৰা নেকি? কিমান মনে মনে থাকিব? সেই মনে মনে থকাৰ ফলতহে আজি বোৱাৰীবোৰ মৰা শুনিছে, কাৰোবাৰ ঘৰত জীয়েক মৰা শুনিছে। মৰাৰ পিছত ঢোল পিটি লাভ নাই, মৰাৰ আগতে ঢোল পিটিবলৈ শিকক। তেতিয়া প্ৰত্যেকজনী মাকো জাগি উঠিব, প্ৰত্যেকজনী ছোৱালীও জাগি উঠিব। মানুহে যে কয় নাৰীয়ে নাৰীহতটো সঁচা কথা। দেউতাক যে মাংস কিনিবলৈ আৰিয়াকো যাব লাগে, এই ঘৰত পিন্ধা ড্ৰেছতে গুচি আহিব। এই গৰমখনত কাপোৰ চেঞ্জ কৰি থাকিব মন নাযায়, হয়নে মা? বৰ বেছি গৰম পৰিছে দেই, ভাদ মাহ মানে ফালি পঠিয়াইছে আৰু। ছাগলী মাংস আনিবলৈ যাওঁ, ৰাতিকে খুৱাব লাগিব যে। ব্ৰইলাৰ খাব ধুনু আৰু মইনা মাহী 1 কেজি আনিলোঁ। ছাগলী চবেই নাখায়, জুঞ্জু মামা ব্ৰইলাৰ আৰু মাছ আনিব। জুঞ্জু মামা সেইটো মানুহ ৰ'দ দিলে ওলাই নাযায়, সেই মানুহটো খোজকাঢ়ি খোজকাঢ়ি গৈ আছে চাওক। একমাত্ৰ জীয়েকৰ কাৰণে ইমান দূৰত মানে চাহত থৈ দিছে, গম পাইছেনে? এজন দেউতাকেহে ইমানখিনি ভাবিব পাৰে, মাক আৰু দেউতাকে, হয়নে? নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। সময়ৰ লগে লগে মানুহ কিমান চেঞ্জ হয় ন? ভালবোৰ চেঞ্জ হ'লে ভাল লাগে। এয়া এইকণেই সুখ আৰু আহি পিনে এনেকৈ ৰখি থকা। আজি দুপৰীয়া সাজত কি কি আছে দেখাই দিছোঁ দেই। ভোট জলকীয়া, গোল নেমু, এইফালে মাছৰ পেটু, ভাত ভাজি,
এইফালে হৈছে জাতিলাও ভাজি, এইফালে হৈছে ভাতকেৰেলা পিটিকা, এইফালে মাছ ফ্ৰাই, এইফালে দালি, এইফালে আমাৰ ৰাইজে ভাত খালে। এতিয়া মই খাম আৰু দেই। ধুনীয়াকৈ থালিখন সজাই লৈ দেখাই দিছোঁ আৰু মই মানে আকৌ ভাত খাই কথা পাতিব নোৱাৰোঁ, আৰু সেই স্বভাৱটো বোলে আটাইতকৈ বেয়া স্বভাৱ, ভাত খাই থাকোঁতে কথা পাতি থকাটো যে। এটা দুটা পতাটো বেলেগ কথা, এনেকৈ খাই থাকোঁতে কথা পাতিব নাপায়। কি বনাইছে আইতাইটো? আইতাই কি বনাইছে? আইতাই ধুনীয়া ৰেচিপি এটা বনাইছে, ৰ'বা। ৰিংকুৱে মাংস বনোৱা ষ্টাৰ্ট কৰিলেই, ছাগলী মাংস। আজি যিহেতু বাৰ্থডে পাৰ্টিটো দিয়া হ'ব, সেইকাৰণে ৰিংকুৱে লাগি গ'ল 7টা বজাৰ পৰাই। ছাগলী মাংস বনাওঁতে টাইম লাগে যে। হ'ব দে, লাগি যা। তই চাহ খাই ল। এইফালে আমাৰ ৰিংকুৱে টেবুল লগাই থ'লে ধুনীয়াকৈ। এইফালে দুষ্ট কৰি আছে, ৰিংকুৱে বনাই আছে। কি বনাইছ ৰিংকু এতিয়া? মাৰ ভাত পাতিছে, মাৰ চাউলটো বেলেগকৈ, এইফালে আৰিয়া মাংস বনাইছে। এইফালে কি বনালি? মাংস আৰু মাংস হৈ গ'ল। আৰু এয়া ব্ৰইলাৰ, এইফালে খাচী। ইয়াত কি বনালি? এইফালে মাছ বনাই আছে আৰু বৰ গৰম দেই, বৰ বেছি গৰম। যে টপিকটো কৈ আছিলোঁ, সকলো ছোৱালীৰে ঘৰ ভঙা এটা কাৰণে নহয়। কিছুমানে মিলিব নোৱাৰে, কিছুমানৰ অত্যাচাৰৰ কাৰণে ঘৰ এৰিব লগা হয়, কিছুমানে নিজৰ সা সুবিধাখিনি নোপোৱাৰ কাৰণে এৰিব লগা হয়, কিছুমানে আকৌ ড্ৰেছ পাতি, হাফ পেণ্ট, ফ্ৰক সেইবোৰ পিন্ধিব নাপায় কাৰণে ঘৰ এৰি থৈ আহে। মানে কিছুমানে মুঠতে একচেপ্টাৰ আৰু চবৰে বেলেগ বেলেগ ন, একেটা কাৰণেই নাথাকে। কাৰণে কি জানে, নিজেই নিজৰ শক্তি বনিব। আৰু বিয়া হওঁ বুলি ক'বলৈ বহুত সহজ, বিয়া হোৱাৰ পিছত আচল জীৱনটো ছোৱালীৰ ষ্টাৰ্ট হয়। সঁচাই শুনিলে বেয়াও লাগে ন। আৰু এখন ঘৰ যে সুন্দৰ হৈ থাকে, সেই বোৱাৰীজনী মনে মনে থাকে কাৰণে সুন্দৰ হৈ থাকে, গম পাইছেনে? মানুহে কয় ঘৰখন বহুত সুখৰ। বোৱাৰী এজনী অহাৰ লগে লগে ঘৰখনত কিয় প্ৰব্লেম হৈ যায়। কিছুমান বোৱাৰীয়ে অকলেই মানুহজনৰ লগত থাকিম বুলি লয়, সেইকাৰণে অকলেই থাকেগৈ, মাক দেউতাকক এৰি দিয়ে, সেইটোও বেয়া বুলি কওঁ। কিছুমান শহু শাহুৰে বোৱাৰীকক ইমান অত্যাচাৰ কৰে, সেইটো কাৰণেও বেলেগকৈ থাকিব লগা হয়। আৰু কিছুমানে লগতে থাকি এই দুখ কষ্টবোৰ সহ্য কৰি থাকে। ছোৱালী মনে মনে থাকে কাৰণে ঘৰখন সুখৰ হয়, গম পাইছেনে? যদি বোৱাৰীয়ে শাহুৱেকৰ লগত সমানে সমানে লাগে, ঘৰখন কেতিয়াও সুখৰ নহয়। আৰু প্ৰতিটো ক্ষেত্ৰত বোৱাৰীক কিবা এটা নহয় কিবা এটা কমি পায়েই। কিন্তু শাহুৱেকে এইটোও পাহৰি যায় যে তেওঁ এটা টাইমত বোৱাৰী আছিলে বুলি। আৰু লোকৰ ছোৱালীজনীক যদি নিজৰ ছোৱালী বুলি আঁকোৱালি লয়, আজিলৈকে যিমানবোৰ এইবোৰ কেছ হ'ল নহ'লহেঁতেন ন। মানে আজিকালি বোৱাৰী বুলি ক'লে মানে লগত টকা পইচা সম্পত্তি লৈ আহিলে মানে নিজৰ ছোৱালী বুলি গ্ৰহণ কৰে, কিন্তু সকলোবোৰ নহয় দেই। সেইকাৰণে নিজৰ লগত যেতিয়ালৈকে নহয় তেতিয়ালৈকে মানুহে বুজি নাপায়। মানে কাৰোবাৰ দুখবোৰ, এনেকুৱা দুখবোৰ দেখিলে হাঁহিবলৈ নাযাব। যদি সহায় কৰিব নোৱাৰে তেনেহ'লে বেয়াকৈ নক'ব, গম পাইছেনে? সেইটো টাইমত এজনী ছোৱালী কিমানভাৱে ভাগৰুৱা হৈ থাকে, ভাগি পৰে নহয়, সেইটো টাইমত ছোৱালীজনীয়েহে গম পায়, কোনেও বুজি নাপায়। আৰু বিশেষকৈ ঘৰৰ মানুহখিনিয়ে এনেকুৱা ছোৱালীজনীক লগ দিব, গম পাইছেনে? নহ'লে ছোৱালীজনী বৰ অকলীয়া হৈ পৰে। খালি কপালবোৰ সঁচাকৈ মানিব লাগিব। ধনী ঘৰলৈ বিয়া হৈছে, ধনী ঘৰলৈ বিয়া হৈছে, ধনী ঘৰে নোখোৱায়ো, মানুহ ঘৰে মৰমত ৰাখে, সেইটো মেইন হয়। খোৱা বোৱা, পিন্ধা উৰা, সেইটো চব হয়, কিন্তু কথা বতৰা যদি ভাল নহয় ন, এইবোৰ অজস্ৰ হৈও একো লাভ নাই। সেইটোৱে কথা, সকলোৱে ঘৰ ভঙা কাৰণ এটাই নাথাকে, আৰু কোনো ছোৱালীয়ে জানি বুজি ঘৰ ভাঙি নাহে। এই কথাটো মন দিব, আৰু অলপ চাই চিতি কথাবোৰ ক'ব। নিজৰ ছোৱালীৰ লগত হ'লে যেনেকুৱা লাগে, আনৰ ছোৱালীৰ লগত হ'লেও তেনেকুৱাই লাগে বুলি অনুভৱ কৰিবলৈ শিকিব। তেতিয়া মানুহৰ দুখবোৰ কম হ'ব, গম পাইছেনে? চবেই জীয়াই থকা এটা ইচ্ছা পাব, শক্তি পাব। এয়া খানা বনাই আছে ৰিংকুৱে। আজি মাৰ বাৰ্থডে পাৰ্টিটো হ'ব আৰু সৰুকৈ। ঠিক আছে, আপোনালোকে মোৰ নতুন পেজটো ফ'ল' কৰি দিব যদি ভাল পায়। আৰু তেন্তে আজিলৈ আহিছোঁ, সদায় কোৱাটোৱে ক'ম, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।